এনবি নিউজৰ CMD নৃপেন দাসলৈ সমাজ হিতৈষী বঁটা অসম ৰাজ্যিক সাংবাদিক সন্থাই CMD নৃপেন দাসলৈ আগবঢ়াইছে এই বঁটা সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে সন্থাৰ তেজপুৰত চলি থকা মধ্যকালীন অধিৱেশনতে প্ৰদান কৰা হ'ব এই সন্মান কাৱৈমাৰীত দুদিনীয়া কাৰ্যসূচীৰে চলি আছে সন্থাৰ অধিৱেশনখনতে 5 গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হ'ব এই বিশেষ বঁটা আজিৰ অধিৱেশনৰ অন্তিম দিনৰ কাৰ্যসূচীত প্ৰদান কৰা হ'ব এই বঁটাটি এই মুহূৰ্তত আমি পুনপটীয়া সম্প্ৰচাৰত যাব বিচাৰিছো তেজপুৰলৈ উপস্থিত আছে আমাৰ সতীৰ্থ বাহৰুল ইছলাম আপোনাৰ ওচৰলৈ আহিছো সমগ্ৰ কথাখিনি জানিবৰ বাবে হয় মনমিন নিশ্চিতভাৱে অসমৰ অন্যতম সাংবাদিক সংগঠন অসম ৰাজ্যিক সাংবাদিক সন্থাৰ যি মধ্যকালীন অধিৱেশন হে অধিৱেশন দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হৈছে বীৰ বীৰংগনাৰ যি জন্মভূমি শোণিতপুৰৰ কাৱৈমাৰীত অনুষ্ঠিত হৈছে আৰু আজি দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ যি কাৰ্যসূচী সেয়া কাৰ্যসূচীৰ মধ্যে পুৱাৰ ভাগৰ পৰা আৰম্ভ হৈছে আৰু যি পুৱাৰ যি কাৰ্যসূচী আছিল ইতিমধ্যে পতাকা উত্তোলন সম্পন্ন হৈছে সমান্তৰাল হিচাপে স্মৃতি অৰ্পণ কাৰ্যসূচী সম্পন্ন হৈছে সমান্তৰাল হিচাপে যি কণ ছাত্ৰ ছাত্ৰীৰ মাজত যি চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে চিত্ৰাংকন প্ৰতিযোগিতা চলি আছে কেমেৰাখন পবিত্ৰই দেখুৱাই আছে যিসকল উদ্যোক্তা আছে সেই উদ্যোক্তাসকল মই কথা পতাৰ পূৰ্বে মই দেখুৱাম অসম ৰাজ্যিক সাংবাদিকৰ যি মধ্যকালীন অধিৱেশন এই অধিৱেশন লৈ ইতিমধ্যে কালিৰ দিনটোৰ যি কাৰ্যসূচী সফল ৰূপায়ণ হৈছে আৰু আজি অলপ পূৰ্বে যি তেওঁলোকৰ যি শোভাযাত্ৰা সেই শোভাযাত্ৰা তেওঁলোকে কৰিছিলে আৰু আজি অলপ খন্তেক পিছতে ইয়াত যি মুকলি সভা সেই মুকলি সভা অনুষ্ঠিত হ'ব আৰু মুকলি সভাত 5জনকৈ বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হ'ব তাৰ ভিতৰতে আমাৰ এনবি নিউজৰ CMD তেখেত নৃপেন দাসকো সমাজ হিতৈষী বঁটা হিচাপে তেওঁলোকক বঁটা প্ৰদান কৰিব আৰু খন্তেক পিছতে ইয়াত যি মুকলি সভা সেই মুকলি সভাতে বঁটা প্ৰদান কৰিব যদিও এইখিনিতে আমি এটা কথা উল্লেখ কৰিম যিহেতু CMD ছাৰ বিশেষ কাৰণত আজি এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব নোৱাৰিব সেই বিশেষ কামত ব্যস্ততাৰ কাৰণে ইতিমধ্যে আমাৰ এনবি নিউজ এটা দল ইয়ালৈ পঠাইছে আৰু সামগ্ৰিক আমি সেয়া পৰিৱেশ দেখুৱাই আছোঁ ছাৰৰ আপ্ৰাণ চেষ্টা আছিলে এই অনুষ্ঠানত অংশ কৰিবৰ কাৰণে নিজ হাতেৰে বঁটা ল'বলৈ কিন্তু সময়ৰ অসুবিধাৰ কাৰণে তেখেতে ক্ষমা প্ৰাৰ্থী নিশ্চিতভাৱে পৰৱৰ্তী সময়ত যি অসম ৰাজ্যিক সাংবাদিক সন্থাৰ যি কাৰ্যসূচী তেওঁ নিশ্চয় অংশগ্ৰহণ কৰিব গতিকে এইখিনিতে মই পুনৰবাৰ উল্লেখ কৰিম আমাৰ CMD ছাৰৰ যি বঁটা সেই বঁটা নিশ্চিতভাৱে তেওঁলোকে আমি গম পাওঁ তেখেতক ইয়াৰ পৰা তেওঁলোকে দিব কিন্তু দিয়াৰ পূৰ্বে যি কাৰ্যসূচী সেই কাৰ্যসূচীৰ কথা আমি জানিম যিহেতু উদ্যোক্তা আছে আমাৰ শোণিতপুৰ ডিষ্ট্ৰিক্টৰ নাট আছে নিশ্চিত ছেক্ৰেটাৰী আপুনি যেহেতু কালিৰ যি দুদিনীয়া কাৰ্যসূচী আছিলে দুদিনীয়া কাৰ্যসূচী আজি অন্তিমটো দিন আৰু আপোনালোকে 5 গৰাকী বিশিষ্ট ব্যক্তিক আপোনালোকে যেহেতু আপোনালোকে যি বঁটা প্ৰদান কৰিব আৰু ইয়াত আমাৰ CMD ছাৰ নৃপেন দাসৰ নাম আপোনালোকে বাছনি কৰিছিলে কিন্তু অতি দুখিত আমি এনবি নিউজৰ পৰিয়াল তেখেতে বিশেষ কামত আহিব নোৱাৰিলে গতিকে সেয়া ছাৰ ক্ষমা প্ৰাৰ্থী আৰু কোন ব্যক্তিক আপোনালোকে এই বঁটা দিবলৈ আপোনালোকে ওলাইছে আচলতে চাওক আমি 5 গৰাকী বিশিষ্ট ব্যক্তিক আমি অসমৰ বিভিন্ন ক্ষেত্ৰত কাম কৰা 5 গৰাকী বিশিষ্ট ব্যক্তিক আমি বঁটা প্ৰদান এইকাৰণেই কৰিছিলোঁ তেখেতসকলৰ যি কাৰ্যসূচী আমি বিগত সময়ছোৱাত দেখিছোঁ বিশেষভাৱে আমি ক'ব গ'লে আপোনালোকৰ যি CMD নৃপেন দাস তেখেতে বিশেষভাৱে এটা আমি আপোনালোকৰ এনবি নিউজ আমি কিমান দিন আমি সকলোৱে জানো খুব কম সময়ত জনপ্ৰিয় হৈছে তাৰ উপৰিও ৰাজীৱ শদিয়া আমাৰ অসমীয়া সত্ৰা বুলি ক'ব লাগিব তেখেতৰ পৰিবাৰৰ পৰা আদি কৰি তেখেতক ৰাইজৰ মাজত তেখেতৰ মৃত্যুৰ পাছত হ'লেও যিহেতু আপোনালোকে খুব কম সময়ত ৰাইজৰ মাজলৈ আহিছে এনবি নিউজ কিন্তু এই কম সময়তে সেই মানুহজনক আপোনালোকে চিনাকি কৰি দিয়ে কিন্তু প্ৰথমটো একমাত্ৰ চেনেল আপোনালোকে এনবি নিউজ আৰু তেখেতে সেইখিনি সময়তে তেখেতে যেতিয়া প্ৰথমটো আচলতে ঘোষণা কৰিছিল যে আমি 1 লাখ ৰাজহুৱাভাৱে সেই পৰিয়ালটো আমি 1 লাখ টকা দিম আমি সকলোৱে জানো যে ৰাজীৱ শদিয়াৰ ঘৰৰ অৱস্থা তথৈবচ আছিল তেখেতে জাতিৰ মাতি গীত গাই আচলতে তেখেতে গীত গাইছিল কিন্তু তেখেতক আমাৰ অসমৰ টেলিভিশ্যন চেনেল যিধৰণে আগুৱাই নিবলৈ আছিল বা অসমীয়া যিধৰণে ল'বলৈ আছিল তেখেতক সেইখিনি সময়ত আচলতে মানুহৰ মাজত ইয়াত কিছু হ'লেও কুটিনতি ৰৈ গৈছিল যাৰ কাৰণে তেখেতক চিনি পোৱা নাছিল যি নহওক তেখেত আমাৰ মাজত সদায় জীয়াই থাকিব আৰু বিশেষভাৱে ক'ব লাগিব যে সেই তেখেতৰ মৃত্যুৰ পিছত যি আচলতে ভূমিকা গ্ৰহণ কৰিলে আপোনালোকৰ CMD নৃপেন দাস ডাঙৰীয়াই সেইকাৰণে আমি তেখেতক সমাজ হিতৈষী বঁটা দিছোঁ সমাজৰ এনেবোৰ মানুহক আচলতে ৰাইজৰ মাজত দাঙি ধৰাটোৱে আচলতে সংবাদ মাধ্যমৰ কাম আৰু সেই দায়িত্ব তেখেতে সুচাৰুৰূপে পালন কৰিছে সেইকাৰণে তেখেতক আমি দিছিলোঁ দ্বিতীয় কথাটো হ'ল সমাজ আমি আৰু এজন বঁটা দিছিলোঁ গুৱাহাটীৰ এগৰাকী আপোনালোকে জানে তেখেত পৰিবহণ বিষয়া গৌতম দাস তেখেতৰ বিভিন্ন সময়ত আচলতে ৰাজহ আচলতে চৰকাৰ ৰাজহ আচলতে
ৰাজ্য চৰকাৰে কিছুমানে ৰাজহ পাইছে, সেই ৰাজহে আচলতে দেশৰ অৰ্থ ৰাজ্যৰ অৰ্থনীতি আচলতে গতিপথটো আকৌ আগুৱাই নিয়াত সহায় কৰে। আৰু তেখেতক সেই ৰাজহ যি আচলতে ব্যৱস্থা গ্ৰহণ কৰিছিল তেখেতৰ ফালৰ পৰা, সেইটো ভাল পাইছিলোঁ আমি। আৰু তেখেতক সেইকাৰণে আমি আৰু খুব কম সময়ত ৰাইজৰ মাজত তেখেতে জনপ্ৰিয় হৈছিল আৰু মানুহক আচলতে সদায় তেখেতে ভাল ব্যৱহাৰ কৰিছিল। দেখিছিলোঁ বিভিন্ন বাতৰি আপোনালোকৰ মাধ্যমৰ যোগে দেখিছিলোঁ। গতিকে সেইকাৰণে আমি তেখেতক ক্ষমা কৰিব, তেখেতক আমি সুপ্ৰশাসনিক মুখীয়া হিচাপে আমি তেখেতক বঁটাটো ঘোষণা কৰিছিলোঁ। আৰু লগতে আমি এটা বঁটা ঘোষণা কৰিছিলোঁ, মানৱ সেৱা বঁটা। আমাৰ শোণিতপুৰ এগৰাকী বিশিষ্ট চিকিৎসক অমৰজিৎ কুৰ্মী, তেখেতক আমি মানৱ সেৱা বঁটা ঘোষণা কৰিছিলোঁ। আৰু লগতে আমি বঁটা ঘোষণা কৰিছিলোঁ সমাজপ্ৰিয় বঁটা। আমাৰ ইয়াত এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী মহাবীৰ চেতিয়া, তেখেতে যদিও মাৰোৱাৰী, আচলতে দশক ধৰি তেখেতে ইয়াতে আছে। আৰু আজি হয়তো আপুনি মই আচলতে আমাৰ বহুতে ভূপেন হাজৰিকাৰ কিমান দূৰ চিনি পায় মই নাজানো। তেখেতে বহাগৰ বিহুত কিন্তু ভূপেন হাজৰিকাই এটা গীত গায়, তেখেতে সম্পূৰ্ণ এটা গীত গাই মঞ্চলৈ আহে। আৰু প্ৰতিটো অসমীয়া জাতীয় জীৱনৰ যিবোৰ আচলতে খুব আমাৰ য'ত আৱেগ জড়িত হৈ থাকে, সেই অনুষ্ঠানবিলাক তেখেতে নিজে আগভাগ লয়, নিজে দায়িত্ব বহন কৰে। গতিকে সেই মানুহজনক আমি বঁটা ঘোষণা কৰিছিলোঁ, সমাজপ্ৰিয় বঁটা। আৰু লগতে আমি বঁটা কৰিছিলোঁ আমি আৰু এগৰাকী বিশিষ্ট ব্যক্তিক, তেখেত আছিল প্ৰকৃতিৰ প্ৰেমী হৰি কৰোৱাৰ। তেখেতে সহজ সৰল মানুহ, তেখেতে চাইকেল চলায় প্ৰায় 22,000 বৃক্ষৰোপণ। অকল শোণিতপুৰতে নহয়, শোণিতপুৰ জিলাৰ শোণিতপুৰ, নগাঁও, বিশ্বনাথ চাৰিআলি, দৰং, এনেকৈ 4খন জিলাত তেখেতে বৃক্ষৰোপণ কৰিছিল নিজৰ একক প্ৰচেষ্টাৰে প্ৰায় 20,000তকৈ অধিক। সেইগৰাকী ব্যক্তিক আমি প্ৰকৃতিপ্ৰেমী বঁটা ঘোষণা কৰিছিলোঁ আৰু তেখেতক আজি বঁটা প্ৰদান কৰিম। আৰু এনেদৰে আজি কাৰ্যসূচী নিশ্চিতভাৱে এয়া আছিল 5জন বিশিষ্ট ব্যক্তিক ইতিমধ্যে যি সম্বৰ্ধনা বা যি বঁটা ইতিমধ্যে তেওঁলোক উদ্যোক্তাসকলে কৈছে, বঁটা প্ৰাপকসকলৰ নামো গাইছে। আৰু মই ইতিমধ্যে সভাপতি আছে, মই আপোনাৰ পৰা জানিব বিচাৰিম এই প্ৰচণ্ড গৰম, তাৰ মাজত আপোনাৰ মধ্যকালীন যি অধিৱেশন আৰু বীৰ বীৰাংগনাৰ জন্মভূমি ইয়াত। আৰু বাহাৰুল ইছলাম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিছু সময়ৰ পাছতে পুনৰবাৰ আপোনাৰ লগত সংযুক্ত হ'ম। ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক।